নমস্কাৰ ভাই, কেনে আছা? ভালে আছো। তুমি কেনে আছা? মই ভাবিছোঁ এইবাৰ শাক-পাচলিৰ খেতি আৰম্ভ কৰিম। সেইটো বহুত ভাল চিন্তা। পাচলিৰ খেতিত লাভো ভাল হয়। কোনবোৰ পাচলি খেতি কৰিলে ভাল হ'ব? লাও, জিকা, ভেন্দি, বেঙেনা, বিলাহী আদি খেতি কৰিব পাৰা। হা, সঠিক দূৰত্বত বীজ ৰোপণ কৰিবা। ঠিক আছে ভাই, মই সেইদৰে কৰিম। প্ৰথমে মাটি ভালদৰে প্ৰস্তুত কৰিব লাগে। জৈৱ সাৰ ব্যৱহাৰ কৰিলে উৎপাদন ভাল হয়। তোমাৰ পৰামৰ্শত মোৰ খেতি বহুত ভাল হ'ল। পৰিশ্ৰম কৰিলে সফলতা নিশ্চয় আহে। নিয়মীয়াকৈ পানী দিব লাগে আৰু অপতৃণ আঁতৰাব লাগে। আহক, আমি সকলোৱে আধুনিক পদ্ধতিত পাচলিৰ খেতি কৰি স্বাৱলম্বী হওঁ। దేవేంద్ర నేను చాయ్ తాగా దేవేంద్ర I think